মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকৰ বাবে ক্লাছ 9ৰ বিজ্ঞানৰ যেটো পাঠ পৰমাণু ক্ৰমাংক শিকাই আছিলো সেই পাঠটোৰে মই শেষৰ অংশলৈ তোমালোকৰ ওচৰত উপস্থিত হৈছো। ইতিমধ্যে আমি এটা পৰমাণুৰ বিষয়ে বিভিন্ন আৰ্হিৰ ওপৰত দিয়া মতবাদসমূহ পঢ়িলো, যেনে আমি থমছনৰ পৰমাণুৰ আৰ্হিটো কি আছিল তাক পঢ়িলো, ৰাদাৰফোৰ্ডে দিয়া যেটো পৰমাণু আৰ্হি কি আছিল তাক পঢ়িলো, তাত আখোৱা হোক বা তেও যি পৰীক্ষা কৰিছিল পৰীক্ষাৰ বিষয় পঢ়িলো, বৰৰ পৰমাণুৰ আৰ্হি আমি পঢ়িলো। তো আৰ্হিবিলাক পঢ়াৰ পিছত আমাৰ পৰমাণু সম্পৰ্কে এটা সম্যক ধাৰণা সৃষ্টি হৈছে যে এটা পৰমাণু আচলতে কেনেকুৱা আৰু পৰমাণুৰ ভিতৰত কণিকাবোৰ কেনেকৈ সোমাই থাকে বা কি নিয়ম মানি কণিকাবোৰ সোমাই থাকে। এইখিনিলৈকে আমি সেই আৰ্হিবিলাকৰ পৰা গম পালো। এতিয়া আমি জানিব লাগিব যে পৰমাণুৰ ভিতৰত থকা যিবিলাক উপপাৰমাণৱিক কণিকা, যাক আমি প্ৰথমতে ইলেক্ট্ৰন আৰু প্ৰটন বুলি কৈছিলো, পিছত জেমছ চাডউইক নামৰ এজন বিজ্ঞানীয়ে পৰমাণুটোৰ ভিতৰত থকা আন এটা কণিকা আৱিষ্কাৰ কৰিছিল, যাক নিউট্ৰন বুলি কোৱা হয়। তো এতিয়ালৈকে আমি জনা পৰমাণুৰ ভিতৰত থকা যিখিনি উপপাৰমাণৱিক কণিকা তাক আমি সেই তিনিটা ভাগতে ভাগ কৰোঁ। এটা হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। তো আমাৰ আৰ্হিবিলাকৰ পৰা এটা কথা গম পোৱা গৈছিল যে পৰমাণুটোৰ ভিতৰ ভাগ যে খালী ঠাই বেছি থাকে নহয়, গোটেইখিনি ভৰ পৰমাণু এটাৰ সেই কেন্দ্ৰটোত থোপ হৈ থাকে, যাক আমি নিউক্লিয়াছ বুলি কওঁ। আৰু এই নিউক্লিয়াছটোত আচলতে অকল প্ৰটনটোৱেই নাথাকে, নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন দুইটা লগ লাগি একেলগে থাকে, যাক আমি বিজ্ঞানৰ ভাষাত নিউক্লিয়ন বুলি কওঁ। নিউক্লিয়ন মানে প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাটো, যাক আমি ভৰ সংখ্যা বুলিও কওঁ। তো আমি আজি এই পৰমাণুৰ ভিতৰত থকা এই কণিকাসমূহৰ বিষয়ে যিখিনি কথা আমি অলৰেডি জানিলো, এতিয়া আমি তাৰ লগত জড়িত আন কেইটামান কথা আমি ইয়াতে শিকিব লাগিব। ঠিক আছে। তো মই আগৰ ক্লাছত এটা কথা কৈছিলো যে ইলেক্ট্ৰনসমূহ যেতিয়া কক্ষপথত মানে নিউক্লিয়াছৰ চাৰিওফালে বিভিন্ন কক্ষপথত ঘূৰি থাকিব, তেতিয়া কিছুমান নিয়ম মানিহে সেই ইলেক্ট্ৰনবিলাকে ঘূৰি থাকে। মই অকণমান ৰিকেপ কৰি দিছোঁ যাতে মই মানে পিছৰ কথাখিনি কওঁতে সুবিধা হয়। যেনে ধৰি লোৱা, আমি যদি কাৰ্বন নামৰ এটা পৰমাণু লওঁ, এই কাৰ্বন নামৰ পৰমাণুটোত 6টা ইলেক্ট্ৰন আছে। 6টা ইলেক্ট্ৰন আছে মানে 6টা প্ৰটনো আছে। মনত ৰাখিবা, সাধাৰণ অৱস্থাত এটা পৰমাণুত থকা ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যাটো সমান। কোনো কাৰণতে প্ৰটনৰ সংখ্যাটো কম বেছি হ'ব নোৱাৰে, কিন্তু ইলেক্ট্ৰনৰ সংখ্যা বিভিন্ন পৰিৱেশত তাৰ কম বেছি হ'ব পাৰে। আমি পঢ়িম সেইবিলাক কথা, কেতিয়া কম হ'ব কেতিয়াবা বেছি হ'ব। কিন্তু আমি বৰ্তমান জানিব লাগিব যে মানে নিউট্ৰেল কণ্ডিশ্যন এটাত সাধাৰণ অৱস্থাত এটা পৰমাণুত ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যাটো সমান থাকে। তো কাৰ্বনত যদি ইলেক্ট্ৰন 6টা থাকে, তেনেহ'লে মন কৰিবা প্ৰটনো 6টা থাকিব। তো কাৰ্বনত এই যে 6টা ইলেক্ট্ৰন আছে, এই 6টা ইলেক্ট্ৰন শক্তিৰ কক্ষপথবিলাকত কেনেকৈ ভাগ বিতৰণ কৰি থাকিব বা কেনেকৈ মানে সজাই থোৱা থাকিব, সেই কথাখিনি জানিবলৈ আমি কি কৰিব লাগিব। প্ৰথমতে আমি তোমালোকৰ মনত আছে চাগে টুৱাইচ এম স্কুৱেৰ এই ফৰ্মুলাটো ল'ব লাগিব। আমাৰ প্ৰথম কক্ষপথটোক কে বুলি কোৱা হয়, তাৰপিছত এল, তাৰপিছত এম, এনেকৈ আমাৰ গৈ থাকিব ন কক্ষপথবিলাকত। আমি জানো যে টুৱাইচ এন স্কুৱেৰ মানে প্ৰথম কক্ষপথত যদি আমি 1 বহাই দিওঁ, 2 × 1 স্কুৱেৰ মানে 2টা থাকিব। দ্বিতীয় কেইটা থাকিব, 2 স্কুৱেৰ হ'লে 2 × 4 = 8 মানে 8টা থাকিব। এনেকৈ আগবাঢ়ি গৈ থাকিব ন। তো এতিয়া এই যে 6টা ইলেক্ট্ৰন আছে, প্ৰথম কক্ষপথত আমি 2টা দিবই লাগিব, হ'বনে? দ্বিতীয় কক্ষপথত কেইটা দিম? ইয়াতে 2টা দিয়াৰ পিছত কিমান বাকী ৰৈছে? 4টা বাকী ৰৈছে। তো সেই 4টা আমি দ্বিতীয় কক্ষপথত থ'ব লাগিব, আৰু দুইটাৰ মাজত ছেপাৰেশ্যন চাইন হিচাপে ডট চিহ্নটো আমি দিব লাগিব। দুটা কক্ষপথৰ মাজৰ যিটো ছেপাৰেশ্যন আছে সেইটো আমি ডটেৰে বুজাম। চ' 2, 4 এনেকৈ লিখা ব্যৱস্থাটোৰ নামেই হ'ল ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাস মানে ইলেক্ট্ৰনৰ সাজন প্ৰণালী, মানে প্ৰতিটো কক্ষপথত ইলেক্ট্ৰনসমূহ কেনেকৈ বিস্তাৰিত হৈ থাকিব, সেই সাজন প্ৰণালীটোৰ নামেই হৈছে ইলেক্ট্ৰনীয় বিন্যাস, আৰু তাক আমি এই ধৰণে লিখোঁ। এইটো কথালৈকে আমি অলৰেডি আলোচনা কৰিছোঁ। এতিয়া আমি চাম যে এই যে ইলেক্ট্ৰনীয় বিন্যাসবোৰ লিখিছোঁ, যেনে বিভিন্ন পৰমাণুবিলাকৰ বেলেগ বেলেগ হ'ব। যেনে আমি সেইদিনাখন কৈছিলোঁ ছডিয়ামৰ কথা। ছডিয়ামত 11টা ইলেক্ট্ৰন আছে। ইয়াক কেনেকৈ বিতৰণ কৰিম? 2, 8, 1। আমি কেতিয়াও ইচ্ছা কৰি ইয়াত 9টা থ'ব নোৱাৰোঁ, হয়নে? বা ইয়াতে আমি এনেকৈ লিখিব নোৱাৰোঁ যে 2, 7, 2 এনেকৈ থ'বও নোৱাৰোঁ, কাৰণ ভিতৰৰ কক্ষপথ এটা ইনকমপ্লিট হোৱাকৈ ৰাখি বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন কেতিয়াও থ'ব নোৱাৰোঁ। আমি ভিতৰৰ পৰা পূৰ্ণ কৰি গৈ থাকিব লাগিব, বাহিৰত যি ৰৈ থাকিব। আমি কেতিয়াও ভিতৰত আধৰুৱা কৰি বাহিৰত বেছিকৈ ইলেক্ট্ৰন ৰাখিব নোৱাৰোঁ। গতিকে এইটো সজ্জা আমাৰ ভুল, এইটো সজ্জা আমাৰ শুদ্ধ। গতিকে আমি যদি এতিয়া সাপোজ কেলছিয়াম যদি কওঁ, কেলছিয়াম হ'লে কিমান আছিলে? 20 আছিল ন? কিমান হ'ব? 2, 8
আৰু এটা 8 দিলো আৰু 2 দিলো অৰ্থাৎ আমাৰ এইটো পৰতে 2882 2 8 10 10 8 18 18 2 20 হৈছে নে তোমালোকে ভাবিব পৰা 2 8 তৃতীয়টো 3 3 9 2 18 হ'ব ইয়াতে 18টা থাকিব লাগিছিল ন নহয় তোমালোকে পিছৰ পৰ্যায়ত গম পাবা যে কক্ষপথ বিলাকত আমি যদিও টুৱাইস n স্কয়াৰ বুলি কৈছো আসলতে সেই কক্ষপথ বিলাকৰ আৰু উপকক্ষপথ কিছুমান থাকে যাক s p d এইবিলাক বিভিন্ন উপকক্ষপথত ভাগ কৰা হৈছে এইবিলাক যেনে মই এটা ইংগিত দিছো তোমালোকক যেনে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালৰ যিটো ঘূৰ্ণন পৃথিৱীৰ লগত আকৌ কি জানানে চন্দ্ৰটো ঘূৰি আছে নহয় তানে পৃথিৱীয়ে নিজেতো সূৰ্যৰ চাৰিওফালে ঘূৰি আছে তাৰ ওপৰঞ্চি নিজেও হি কাৰোবাক ঘূৰাই ৰাখিছে তে এনে ধৰণৰ উপকক্ষপথ কিছুমান আমাৰ গ্ৰহ বিলাকত যেনেকে থাকে বৃহস্পতিৰ কথা ভাবাছো বহু এনেকুৱা উপগ্ৰহ আছে সো ঠিক তেনেদৰে আমাৰ ইয়াতেও এই কক্ষপথ বিলাকৰ কিছুমান উপকক্ষপথ থাকে আৰু এই কথাবিলাক তোমালোকে ক্লাস 9 ত হিমান নাজানিলেও হ'ব তোমালোকৰ চেপ্টাৰত এইবিলাক কথা মানে আলোচনা হোৱা নাই পিছৰ পৰ্যায়ত যেতিয়া বিজ্ঞান পঢ়িবা এইবিলাক কথাৰ ওপৰত তোমালোকে জানিব লাগিব ঠিক আছে সো মই ইয়াতে এৰিছো যে আমি এনেকে ভাগ কৰোতে 2882 এনেকে ভাগ কৰাব লাগিব এতিয়া চাবা এটো কি আছিল 24 আছে না 2 4 6 হ'ব লাগিব এতিয়া চোৱা এই যেটো বাহিৰৰ কক্ষপথ আমি সদায় বাহিৰৰ কক্ষপথৰ পিনে চকু ৰাখিব লাগিব বাহিৰৰ কক্ষপথত কিয় চকু ৰাখিব লাগে কাৰণ ভিতৰৰ যিবিলাক কক্ষপথ হিয়ত সম্পূৰ্ণ ইয়াত কোনো এটা ইলেক্ট্ৰন ঘাটি হোৱা নাই যেতিয়া আমাৰ ভোক লাগে তেতিয়াহে আমি যেনেকৈ খাব বিচাৰো ইয়াত ঘাটি হৈ থাকিলেহে ইলেক্ট্ৰন বিলাক আনষ্টেবল হৈ থাকে বেলেগৰ পৰা কেতিয়াবা আনিম বা ডিম এনেকুৱা ভাব লৈ থাকে আৰু সেই গতিকে হিয়তেহে কাৰোবাৰ লগত বিক্ৰিয়া কৰাৰ কাৰণে আগবাঢ়ি আহিব খোজে কিন্তু ভিতৰৰ কক্ষপথ বিলাক যেহেতু নিউট্ৰেল ষ্টেবল হৈ আছে ইহতে কেতিয়াও কোনো বিক্ৰিয়াত অংশগ্ৰহণ নকৰে সেই গতিকে আমি কি কৰিব লাগে অকল বাহিৰৰ কক্ষপথ বিলাকহে চাব লাগে ভিতৰ বিলাকত চাই কোনো লাভ নাই কাৰণ ইহতে কোনো বিক্ৰিয়াত বা কোনো ধৰণৰ আদান প্ৰদানত ভাগ নলয় এতিয়া চোৱা ইয়াত বাহিৰৰ কক্ষপথ কেইটা আছে 4টা আছে ইয়াত আছে এটা ইয়াত আছে দুটা কোনো এটা পৰমাণুৰ ইলেক্ট্ৰনীয় সজ্জা লিখতে বাহিৰৰ কক্ষপথত যিমানটা ইলেক্ট্ৰন আমি দেখো এই ইলেক্ট্ৰনটোকে কোৱা হয় কি বুলি যোজক ইলেক্ট্ৰন বুলি তোমালোকে মনত ৰাখিবা যোজক ইলেক্ট্ৰন বা ভ্যালেন্স ইলেক্ট্ৰন বুলি কোৱা হয় ঠিক আছে এতিয়া আমি চাও যে এইটোৰ ক্ষেত্ৰত এটা ইলেক্ট্ৰন আছে যেহেতু ই আনষ্টেবল মানে কি বৰ্তমান ইয়াৰ ক্যাপাসিটি আছে 8টা ইয়াত 8টা ইলেক্ট্ৰন ধৰাৰ কাৰণে জায়গা আছে বা শক্তিটো আছে কিন্তু আমাৰ ইলেক্ট্ৰন কমকে থকা কাৰণে মাত্ৰ এটা ইয়াত থাকিব পাৰিছে তাৰ ইয়াৰ শক্তিটো আৰু মানে আছে যত নেকি ইলেক্ট্ৰন থাকিব পাৰে তো এই কক্ষপথত থকা ইলেক্ট্ৰনটো ভাবিছে যে মই যদি কেনেবাকৈ আৰু 7টা ইলেক্ট্ৰন আনিব পাৰো কাৰোবাৰ পৰা তেতিয়া ইয়াতে মই মানে মোৰ কক্ষপথটো সম্পূৰ্ণ কৰিব পাৰিম মানে মই তোমালোকক বুজাৰ কাৰণে কৈছো ইয়াতটো ভাবার কথা নাহে তো খালি মনত ৰাখা যে এই ইলেক্ট্ৰনটো ভাবিছে যে মই কেনেবাকৈ যদি আন কাৰোবাৰ পৰা 7টা ইলেক্ট্ৰন আনিব পাৰো তেতিয়া হলে মোৰ কক্ষপথটো ফুলফিল হৈ যাব আৰু মোৰ পেটটো ভৰিব মোৰ কোনো চিন্তা নাই হেনেকৈ ক্লোৰিন নামৰ এটা এনেকুৱা মৌল আছে যাত 17টা ইলেক্ট্ৰন আছে আৰু তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো হৈছে 287 ঠিক আছে ইয়াত আকৌ 7টা ইলেক্ট্ৰন আছে এই 7টা ইলেক্ট্ৰন থকা ক্লোৰিনটোৱে চিন্তা কৰি আছে মোৰ পেটটো প্ৰায় ভৰু হৈছে আৰু মাত্ৰ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন কোট পাও মই এনেকৈ বিচাৰি থাকোতে দেখিলে ওচৰতে সোডিয়াম নামৰ এটা মৌলৰ এটা ইলেক্ট্ৰন আছে যেতিয়া ক্লোৰিনে সোডিয়ামক দেখা পালে মোৰ মনে মিলা ইলেক্ট্ৰনটো বিচাৰি পাইছো এই ইলেক্ট্ৰনটো যদি কিবাকে মই ইয়ালৈ আনিব পাৰো মোৰ মানে শক্তিৰ কক্ষপথটো ফুলফিল হৈ যাব পৰিপূৰ্ণ হৈ যাব তেতিয়া মই আৰু নিশ্চিন্ত হ'ব পাৰিম মই নিউট্ৰেল হ'ব পাৰিম ঠিক একে কথাখিনি চিন্তা কৰিছে সোডিয়ামেও যে মোক প্ৰয়োজন হোৱা 7টা ইলেক্ট্ৰন মই কাৰোবাৰ তাত বিচাৰি পাইছো গতিকে ময়ো 7টা ইলেক্ট্ৰন আনিবলৈ চিন্তা কৰিম দুইজনে একে কথা চিন্তা কৰিছে দুইয়ে ভাবিছে মই মোৰটো ফিল আপ কৰিম ই ভাবিছে মই মোৰটো ফিল আপ কৰিম তো কি হ'ল দুইটা ওচৰ চাপি আহি দৌৰি মাজত কাজিয়া হ'ল কাজিয়া মানে কেনেকুৱা ই ভাবিছে মই তাক আনিম ই ভাবিছে মই 7টা আনিম এটা কল্পনা কৰাছো 7টা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন কাজিয়া লাগিল কোনে জিকিব কোনে যত বেছিকৈ ইলেক্ট্ৰন আছে তাৰমানে ইয়াত বেছিকৈ ইলেক্ট্ৰন থকা কাৰণে ইয়াৰ জোৰটো বেছি হৈ গ'ল আৰু জোৰ বেছি হোৱাৰ কাৰণে ইয়াক লগে লগে কাজিয়াত পৰাস্ত কৰি ইলেক্ট্ৰনটো কাঢ়ি লৈ গুচি আহিলে কি হৈ যাব ই 287 আছিল তো 288 হৈ গ'ল আৰু ইয়াৰ গুচি গ'ল 28 হৈ গ'ল তাৰমানে চোৱা ইহত দুইটাই নিজৰ কক্ষপথৰ নিউট্ৰেল বনাবৰ কাৰণে এনেকুৱা এটা কাৰ্য কৰিলে আৰু এই কাৰ্যটো কৰাৰ ফলত কি হৈ গ'ল দুইটাই এটা সম্বন্ধত আহি গ'ল যত সোডিয়াম আৰু ক্লোৰিন লগ লাগি এটা
লবণ সৃষ্টি কৰিলে যাৰ নাম আমি খোৱা নিমখ সোডিয়াম ক্লোৰাইডটো সৃষ্টি কৰিলে তো এই যে সোডিয়াম ক্লোৰাইড সৃষ্টি কৰিলে তাৰ মূল কাৰণটো হৈছে ইহঁতৰ ভোক গুছোৱাটো ইহঁতৰ শক্তিৰ স্তৰবোৰৰ মানে ফুলফিল কৰাটো আছিল ইহঁতৰ উদ্দেশ্য যাৰ পৰিণতিত আজি আমি খোৱা নিমখখিনি বিচাৰি পাইছো এতিয়া চোৱা সোডিয়ামৰ ক্ষেত্ৰত কিমানটা ইলেক্ট্ৰনে ভাগ ললে ইয়াতে অংশগ্ৰহণ কৰোতে এটা ইলেক্ট্ৰনে ক্লোৰিনত কেইটা ইলেক্ট্ৰন ভাগ ললে চোৱা ইয়াতে এটা ভুল নকৰিবা তোমালোকে ক্লোৰিনৰ 7টা ইলেক্ট্ৰনে যে কাজিয়া কৰিছে বুলি কৈছো কিন্তু আনিছে কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন আনিছে মানে আদান প্ৰদান এটা ইলেক্ট্ৰন হৈছে ইয়ে এটা ইলেক্ট্ৰন ইয়াক দি দিছে আৰু ইয়ে কি কৰিছে এই ইলেক্ট্ৰনটো গ্ৰহণ কৰিছে তাৰমানে যিমানটা ইলেক্ট্ৰনৰ আদান প্ৰদান হ'ব সেই ইলেক্ট্ৰনৰ সংখ্যাটোকে কোৱা হ'ব জৈজ্যতা বুলি মনত ৰাখিবা জৈজ্যতা মানে হ'ল এই শক্তিৰ কক্ষপথবিলাক ফুলফিল কৰাৰ কাৰণে যিমানটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব বা আদান প্ৰদান হ'ব সেই সংখ্যাটোকে তাৰ জৈজ্যতা বুলি কোৱা হয় যেনে সোডিয়ামৰ ক্ষেত্ৰত বাহিৰত আছিল 281 গতিকে ইয়াৰ জৈজ্যতা যোজক ইলেক্ট্ৰনো এক জৈজ্যতাও এক কাৰণ এটা ইলেক্ট্ৰনে অংশগ্ৰহণ কৰিব কাৰোবাৰ লগত 287 ৰ ক্ষেত্ৰত চাবা ইয়াত যোজক ইলেক্ট্ৰন 7টা কিন্তু ইয়াক লাগে কিমানটা ইলেক্ট্ৰন এটা সেই গতিকে ইয়াৰো জৈজ্যতা 1 7 নহয় মনত ৰাখিবা ইয়াত কিন্তু যোজক ইলেক্ট্ৰন 7 জৈজ্যতা কিন্তু 1 অৰ্থাৎ মনত ৰাখিবা জৈজ্যতা মানে ইয়াৰ বাহিৰত থকাটো নহয় যোজক ইলেক্ট্ৰন মানেহে বাহিৰত থকাটো ইয়াক লাগে কিমানটা এটা লাগে এই এটা লাগে কাৰণে তাৰ জৈজ্যতা হৈছে 1 পাইছানে বুজি গতিকে প্ৰত্যেকটোৰ ক্ষেত্ৰত যেনে ইয়াত চ কাৰ্বনৰ কি আছে 4টা আছে আৰু কেইটা লাগে 4টা লাগে তো এই ক্ষেত্ৰত আমাৰ 4টোই হ'ব যদি 3 থাকে ধৰা 25 এনেকুৱা এটা আমি মৌলৰ নাম লিখিছো 25 থাকতে ইয়াক কিমানটা লাগে প্ৰয়োজন হয় 3টা প্ৰয়োজন হৈছে তাৰমানে ইয়াৰে যোজক ইলেক্ট্ৰন হৈছে 5 আৰু লাগে 3টা গতিকে জৈজ্যতা হৈছে 3 হৈছেনে কাৰোবাৰ যদি মই পাওঁ 26 অক্সিজেনটো আমাৰ 26 বাহিৰত আছে 6টা হয়নে 6টা মানে এটো যোজক ইলেক্ট্ৰন 6 লাগে কিমানটা ফুলফিল হ'বলৈ 8টা হ'বলৈ কেইটা লাগে 2টা লাগে এই দুইটো হৈছে তাৰ জৈজ্যতা তোমালোকে যোজক ইলেক্ট্ৰন আৰু জৈজ্যতাৰ মাজৰ যেটো পাৰ্থক্য বুজি পালানে যোজক ইলেক্ট্ৰন হৈছে সিম্পলি বাহিৰত থকা সংখ্যাটোকে কোৱা হ'ব আৰু জৈজ্যতা মানে হৈছে হিয়তৰ বাহিৰৰ কক্ষপথটো ফুলফিল কৰাৰ বিনিময়ত কিমানটা ইলেক্ট্ৰন আদান প্ৰদান হৈছে সেইটোকে ক'ব জৈজ্যতা বুলি ঠিক আছে নে আৰু যদি সিধা কথাত মনত ৰাখিব খুজো যে 4তকৈ যিবিলাক কম যোজক ইলেক্ট্ৰন হিয়তৰ যোজক ইলেক্ট্ৰন জৈজ্যতা একে হৈ যায় আৰু 4তকৈ যিবিলাক বেছি তেতিয়া কি কৰিব লাগে আমি 8ৰ পৰা বিয়োগ কৰিব লাগে যেনে ইয়াত 6 আছিল নহয় 5 আছিল 8ৰ পৰা বিয়োগ কৰা 8ৰ 5 গলে 3 মানে 3টা লাগে মানে 5 3 8 টোটাল 8টা হ'ব লাগিব সো তোমালোকে যেনেকৈ ভাল দেখা তেনেকৈ মনত ৰাখাৰ চেষ্টা কৰিবা কিন্তু আসল কথাটো হৈছে এইটো যে ইলেক্ট্ৰন কিমানটা ইয়াতে ভাগ হৈছে বা মানে আদান প্ৰদান হৈছে এইটো হৈছে মূল কথা ঠিক আছে তো জৈজ্যতা আৰু যোজক ইলেক্ট্ৰনটো তোমালোকে গম পালা পিছলৈকে আৰু এটা কথা গম পাবা যে আমি ভবাৰ নিচিনা ইমান কিন্তু সিধাও নহয় কথাবিলাক আমি যে কলো যে 2-6 মানে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে গতিকে জৈজ্যতা 2 হ'ব কেতিয়াবা এনেকুৱা কিছুমান তুমি মৌল পাবা যিবিলাক মৌলই অকল এটা নহয় এটাতকৈ বেছি জৈজ্যতা দেখুৱায় হা দুটাও জৈজ্যতা দেখুৱাব তিনিটাও জৈজ্যতা দেখুৱাব তো এই জৈজ্যতা দেখুৱাও মৌল আছে তোমালোকে সেইবিলাকৰ পিছত পাবা ঠিক আছে এতিয়া মই তোমালোকক এটা নতুন কথা ক'ব খুজিছো আৰু সেইটো হৈছে পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক তো পাৰমাণৱিক সংখ্যা বুলি কোৱাৰ লগে বা আমি পৰমাণু ক্ৰমাংক বুলি কওঁ যদি আচ্ছা পৰমাণু ক্ৰমাংক মানে ক্ৰম অংক মানে এটা নিৰ্দিষ্ট ক্ৰমত থকা সংখ্যাটো হ'ল পৰমাণু ক্ৰমাংক এই পৰমাণু ক্ৰমাংকই কি বুজায় জানানে একদম মনত ৰখাৰ কাৰণে সুবিধা কৰি কৈছো পৰমাণু ক্ৰমাংক মানে হ'ল এটা পৰমাণুত থকা প্ৰটনৰ সংখ্যাটো যেনে মই যদি তোমাক কওঁ যে লিথিয়াম এই লিথিয়াম নামৰ যেটো পৰমাণু আছে মৌল আছে এই মৌলৰ এটা পৰমাণুত কিমানটা আছে জানে 3টা প্ৰটন আছে ইয়াত 3টা প্ৰটন আছে মানে 3টা ইলেক্ট্ৰনো আছে হয়নে নহয় 3টা প্ৰটন 3টা ইলেক্ট্ৰন আৰু এটা কথা চাবা ইয়াতো নিউট্ৰনো আছে কিন্তু যেনেকৈ ইলেক্ট্ৰন ইজ ইকুৱেল টু প্ৰটন ঠিক তেনেদৰে কিন্তু নিউট্ৰনৰ সংখ্যাটো প্ৰটনৰ লগত সদায় সমান হৈ নাথাকে হ'ব কোনবাটোৰ মিলিব কিন্তু বেছিভাগ ক্ষেত্ৰত নিউট্ৰনৰ সংখ্যাটো কি হৈ যায় বেছি হৈ যায় আমি হেবিলাকো পাম পিছত কিন্তু তোমালোকে মনত ৰাখা যে
এটা মৌলৰ এটা পৰমাণুত যিমানটা প্ৰটন থাকিব সেই প্ৰটনৰ সংখ্যাটোৰ নামেই হ'ল পৰমাণু ক্ৰমাংক বা তোমাৰ পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যা মানে ইয়াত থকা প্ৰটনৰ সংখ্যাটো। ইয়াক কেনেদৰে লিখা হয়? Z is equal to 3 মানে মনত ৰাখিবা, কোনোবা এটা মৌলৰ Z is equal to 3 মানে মৌলটোৰ পৰমাণু ক্ৰমাংক 3। Z নামৰ আখৰটো ইয়াতে ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আমি ভৰ সংখ্যা বা ভৰ ক্ৰমাংক। পৰমাণু ক্ৰমাংক বুজি পালা? মৌলটোত থকা যিটো নিউক্লিয়াছত আমাৰ যিটো প্ৰটন থাকে সেই প্ৰটনৰ সংখ্যাটোকে আমাৰ মানে পৰমাণু ক্ৰমাংক বুলি কোৱা হ'ব। ইলেক্ট্ৰন শব্দটো কিয় কোৱা নাই? কাৰণ ইলেক্ট্ৰনটো অলপ আগতে ক'লো নহয়, এই ইলেক্ট্ৰনবিলাকে কি কৰে নিজৰ মাজত আদান প্ৰদান কৰি ভাল পায়। সেই গতিকে সংখ্যা কেতিয়াবা কমিও থাকে কেতিয়াবা বাঢ়িও থাকে। যেনে ছডিয়ামৰ কমি গ'ল, ইফালে ক্লৰিনৰ আকৌ বাঢ়ি গ'ল। গতিকে আদান প্ৰদানৰ ফলত কমা বঢ়া হৈ থাকে কাৰণে আমি তাত নিশ্চিত দি কথা ক'ব নোৱাৰোঁ। সেইকাৰণে প্ৰটনকে লৈছোঁ যিয়ে কেতিয়াও চেঞ্জ নহয়। ঠিক আছে? তো এতিয়া আমি চাম ভৰ ক্ৰমাংক বা ভৰ সংখ্যা। ভৰ ক্ৰমাংক, আচ্ছা শব্দটো শুনোতেই অলপ আমাৰ বুজি পাব লাগিছে না? ভৰ সংখ্যা আমি আগতেই পঢ়িছিলোঁ যে ৰাদাৰফৰ্ডে আমাক কথা এটা কৈছিল যে পৰমাণু এটাৰ সৰহভাগ ঠাইয়ে খালী আৰু পৰমাণুটোৰ কেন্দ্ৰভাগত গোটেই পৰমাণুটোৰ ভৰখিনি থু হৈ থাকে। এইখিনি কথা আমাক ৰাদাৰফৰ্ডে কৈছিল। পিছৰ পৰ্যায়ত গম পোৱা গ'ল যে আচলতে সেই পৰমাণুৰ যিটো কেন্দ্ৰ, এই কেন্দ্ৰটোত প্ৰটন আৰু নিউট্ৰন দুইটা লগ লাগি থাকে আৰু গোটেই পৰমাণুটোৰ ভৰ সেই প্ৰটন নিউট্ৰনৰ সংখ্যাটোকে কোৱা হয়। যেনে ধৰি লোৱা মই যদি কওঁ ছডিয়ামৰ ক্ষেত্ৰত, ছডিয়ামৰ ক্ষেত্ৰত ইয়াত কিমানটা আছে যে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন। মই এনেকৈ লিখিছোঁ চাবা, যদি ইলেক্ট্ৰন 11টা থাকে মনত ৰাখিবা প্ৰটনো 11টা থাকিব। ইন নিউট্ৰেল কণ্ডিশ্যন, নৰ্মেল অৱস্থাতহে কথাটো কৈছোঁ দেই, যৌগ গঠন কৰাৰ সময়ত কথাটো বদলি যাব। গতিকে ইলেক্ট্ৰন যদি 11টা থাকে প্ৰটনো 11টা থাকিব। কিন্তু জানানে নিউট্ৰন ইয়াতে 12টা থাকে, নিউট্ৰন 12টা থাকে। এতিয়া ইলেক্ট্ৰন ক'ত থাকে? নিউক্লিয়াছৰ চাৰিওফালে কক্ষপথত ঘূৰি থাকে, বিভিন্ন কক্ষপথত। তেনেহ'লে প্ৰটন ক'ত থাকে? নিউট্ৰন ক'ত থাকে? এই দুইটা লগ লাগি ক'ত থাকিব? কেন্দ্ৰটোত থাকিব। গতিকে আমি যদি কওঁ যে ভৰ, এটা পৰমাণুৰ যদি ভৰ বুলি কওঁ তেতিয়াহ'লে আমি প্ৰটন প্লাছ নিউট্ৰন দুইটাকে ক'ব লাগিব, কাৰণ কেন্দ্ৰটোত থকা কেন্দ্ৰখিনিহে পৰমাণুটোৰ আচল ভৰ। গোটেই ভৰখিনি থুপ হৈ থাকে কেন্দ্ৰটোত। গতিকে কেন্দ্ৰ বুলি ক'লে যেতিয়া আমি প্ৰটন আৰু প্ৰটন আৰু নিউট্ৰন দুইটাকে ক'ম, তাৰমানে ভৰ বুলি ক'লে P+N অৰ্থাৎ প্ৰটন প্লাছ নিউট্ৰন দুইটা ক'ব লাগিব। এই ক্ষেত্ৰত কিমান হ'ব? প্ৰটন আছে 11টা আৰু নিউট্ৰন আছে কিমান? 12টা। কিমানটা হ'ল? 23টা। তাৰমানে ছডিয়াম নামৰ পৰমাণুটোৰ ভৰ সংখ্যা হৈছে 23। কথাখন ধৰিব পাৰিছা? ভৰ সংখ্যা মানে সেই পৰমাণুটোত থকা প্ৰটন আৰু নিউট্ৰনৰ যোগফল, যাক আমি ছডিয়ামৰ ক্ষেত্ৰত ক'লে আমি এনেকৈ ক'ব পাৰোঁ, হয়নে? বেলেগৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব। ছডিয়াম নকয় যদি তুমি অক্সিজেন কোৱা, অক্সিজেনৰ ক্ষেত্ৰত অক্সিজেনৰ সংখ্যাটো লিখিব লাগিব, হাইড্ৰজেন হ'লে হাইড্ৰজেনটো লিখিব লাগিব। চ' এনেকৈ আমি কামটো কৰিব লাগিব। ঠিক আছে? এতিয়া ইয়াক লিখে কেনেকৈ জানানে? ইয়াৰ এটা ষ্টেণ্ডাৰ্ড লিখা নিয়ম আছে। চাবা, ছডিয়ামটোৰ কথা যদি উদাহৰণ হিচাপে লওঁ তেতিয়া আমি ছডিয়ামটো এনেকৈ লিখিম, ছডিয়ামৰ পৰমাণু ক্ৰমাংক কিমান? মানে কিমান পাইছিলোঁ আমি? 11টা পাইছিলোঁ। গতিকে আমি ইয়াত লিখিম, মনত ৰাখিবা। চোৱা, ইয়াত ছডিয়াম লিখিছোঁ, তলেদি এই চাইডে লেফ্ট চাইডে 11 লিখিছোঁ, আৰু ভৰ সংখ্যা কিমান আছিলে? 23। ইয়াত লিখোঁ আমি 23। এনেকৈ লিখিলে কি লাভ হয় জানানে? তোমাক যদি কেতিয়াবা সোধে ছডিয়ামত থকা অৰ্থাৎ 11Na23 ইয়াত থকা প্ৰটনৰ সংখ্যাটো কিমান, ইলেক্ট্ৰনৰ সংখ্যা কিমান, নিউট্ৰনৰ সংখ্যা কিমান, তোমাক যদি সোধে কেতিয়াবা MCQ তেনেকুৱা প্ৰশ্ন আহিব পাৰে। এই ক্ষেত্ৰত কি হ'ব? তুমি ক'ব লাগিব ইয়াত সদায় প্ৰটনটো থাকে, মনত ৰাখিবা। এই যে তলত লিখিছোঁ এই সংখ্যাটো হৈছে প্ৰটনৰ সংখ্যা। 23 দেখিছা নহয়? 23 মানে হৈছে প্ৰটন প্লাছ নিউট্ৰন। এইটো কোৱা হ'ব ভৰ সংখ্যাটো ন? এইটো ভৰ সংখ্যা মই একবাৰ দেখাই দিছোঁ বাৰু। এইটো হৈছে মৌল। মৌলটোৰ ইয়াত থাকিব প্ৰটন বা পৰমাণু ক্ৰমাংক, এইটো পৰমাণু ক্ৰমাংক, এইটো থাকিব ভৰ ক্ৰমাংক। ইয়াতে পৰমাণু ক্ৰমাংক লিখিম, ইয়াতে ভৰ ক্ৰমাংক লিখিম। পৰমাণু ক্ৰমাংক মানে এইটো 11টো পৰমাণু ক্ৰমাংক, আৰু পৰমাণু ক্ৰমাংক মানে কি? প্ৰটনৰ সংখ্যা। তাৰমানে ইয়াতে প্ৰটন আছে 11টা। ইলেক্ট্ৰন কেইটা আছে? আমি জানো ইলেক্ট্ৰন ইজ ইকুৱেল টু প্ৰটন, দুইটা সমান আছে, গতিকে ইলেক্ট্ৰন আমাৰ 11টা আছে। নিউট্ৰন কেইটা থাকিব? ডাইৰেক্ট বিয়োগ কৰি দিয়া, 3 ৰ 1 গ'লে 2, 2 ৰ 1 গ'লে 1, মানে 12টা আছে নিউট্ৰন। চ' এইটো ডিজাইনত আমি লিখা শিকিব লাগিব। ইয়াৰ পৰা অতি সহজতে আমি নিউট্ৰনৰ সংখ্যাটো বাছি উলিয়াব পাৰিম।